157টা আসাম ফৰেষ্টৰ বৰ্তমান এপ্লাই চলি আছে। তাত গ্ৰেড 1ত আছিল, অৰ্থাৎ SI বাবে পোষ্ট মুকলি কৰি দিয়া হৈছিল 47টা, আৰু গাৰ্ডৰ বাবে তাত পোষ্ট মুকলি কৰি দিয়া হৈছে 110টা। আৰু বিল্ডিঙত কিছু কাম চলি আছে বেকগ্ৰাউণ্ডত, যিহেতু মই ফিল্ডত আহিছোঁ ইয়াত দেখিছে, গতিকে চাউণ্ডটো হয়তো অকণমান খেলি মেলি হ'ব। বাকী বিশেষ মোৰ কথাখিনি মন কৰিব। 157টা টোটেল ফৰেষ্টৰ বৰ্তমান অনলাইন চলি আছে। কৈছে যে পোষ্ট ক'ত কিমান আছে, এইখিনি পোষ্টত এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ 18 বছৰৰ পৰা 40 এইজলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰিবা। আৰু বাকী পদৰ সংখ্যাটো মই কৈছোঁ, লাষ্ট ডেট হৈছে 15 মাৰ্চ। 23 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চলৈকে এইখিনি পদৰ অনলাইন চলি থাকিব। আৰু মানে প্ৰায় 5খনমান ডিষ্ট্ৰিক্টৰ বাবে, যিহেতু এইখিনি BTR পোষ্ট হয় বা পদ হয়, গোটেই অল আছাম ভিত্তিত যিহেতু নহয়, গতিকে সেইকাৰণে কৈছোঁ BTR কেণ্ডিডেটখিনিয়ে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিবৰ বাবে শেষ তাৰিখটো হৈছে 15 মাৰ্চ। আপোনালোকে জানে এইখিনি পদত কোনো ধৰণৰ ৰানিং বা লং জাম্প নাই, ফিজিকেল হিচাপত হ'ব। জাষ্ট তোমালোকে 16 কিলোমিটাৰ, ছোৱালী হ'লে কোৱালিফাই কৰিব লাগে খোজ কঢ়াটো, আৰু ল'ৰা হ'লে তোমালোকে 26 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত কোৱালিফাই কৰিব লাগে খোজ কঢ়াটো। ফিজিকেল হিচাপত খোজ কঢ়ে। তাৰপিছত হ'ব তোমালোকৰ 3 ঘণ্টাৰ ওপৰত ভিত্তি কৰি হ'ব 100 মাৰ্কৰ এটা ৰিটেন টেষ্ট, তাতো কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। আৰু তাৰপিছতো হ'ব 20 নম্বৰ এটা সাইকোমেট্ৰিক টেষ্ট। চিলেকশ্যন প্ৰচেছটো ইমানেই। খালি 5খনমান ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এইখিনি পদত এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট 15 মাৰ্চ। 18 বছৰৰ পৰা 40 বছৰ। ফৰেষ্ট গাৰ্ড হ'লে তোমালোকৰ 12 পাছ হ'লে এইখিনি পদত এপ্লাই কৰিব পাৰিবা। আৰু যদি তোমালোকে BA পাছ কৰিছা, তেনেহ'লে গ্ৰেড 1ৰ যিটো SI পদ, সেই পদটোত এপ্লাই কৰিব পাৰিবা। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা, কাৰণ যিহেতু লাষ্ট ডেট 15 মাৰ্চ। গতিকে বিশেষ একো নকওঁ, ফিল্ডতে আহিলোঁ, ভিডিঅ'টোত তোমালোকক জনাব বিচাৰোঁ, যিহেতু হাতত খুব কম সময় আছে। গতিকে খুব বেছি ভিডিঅ'টো শ্বেয়াৰ কৰা। লগতে কোনোবা নতুনকৈ যদি আহিছিলা পেজ বা চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। আগন্তুক নতুন সঠিক ইনফৰমেশ্যন দিবলৈ যিমান পাৰোঁ সিমান বেছি মই চেষ্টা কৰোঁ। ধন্যবাদ।